तिनसुकिया में भी मियां यानी संदिग्ध बांग्लादेशी नागरिकों के खिलाफ कई दल संगठनों ने अभियान चलाया। तिनसुकिया के हिजुगुड़ी में दल संगठनों ने एकत्रित होकर संदिग्ध लोगों के दस्तावेजों की जांच की। इस अभियान में किसी प्रकार की कोई अप्रिय घटना ना घटे, इससे देखते हुए पुलिस बलों की भी तैनाती की गई थी। नामनिर পৰা আহি আমাৰ ইয়াত তিনচুকীয়াত আহি উজনিত মানে তেওঁলোকে থিতাপি ল'ব বিচাৰিছে। আমি তিনচুকীয়াৰ পৰা হকিয়াই দিছো, আমি উজনিত আৰু আমাৰ তিনচুকীয়াত কোনো ধৰণৰ বহিৰাগত বাংলাদেশী তথা মিয়া আমি কোনো ধৰণৰ তেওঁলোকক বহিৰাগত মানুহক আমি ইয়াত আহি থিতাপি ল'বলৈ নিদিওঁ, আমি স্পষ্টভাৱে জনাই দিছো। আৰু আমি আজিৰ পৰা এই কাৰ্যসূচী লৈছো। আপোনালোকৰ আমাৰ সকলো দল সংগঠনৰ লগতে আমাৰ সকলো খিলঞ্জীয়া ৰাইজক আমি অনুৰোধ জনাইছো, আমি যদি এতিয়া আমাৰ অসমীয়া জাতিটো আমাৰ অসমীয়া মানুহখিনি একত্ৰিত নহয়, ভৱিষ্যতৰ প্ৰজন্ম কিন্তু আমাৰ অসমীয়া জাতিটো আমি জীয়াই থাকি লাভ নাই। আমাৰ ভৱিষ্যতৰ দিনত আমাৰ তেখেতলোকে এতিয়া আজি কেইদিনমানৰ আগত এজনে কৈছে যে আমাক মিয়ালেণ্ড লাগে। তেওঁলোকে ক'ত সাহস পালে মিয়ালেণ্ড ল'বলৈ? তেওঁলোকে সাহস ক'ত পালে? আমাৰ কিছুমান নিজৰ মানুহখিনিৰ কাৰণে, আমাৰ অসমীয়া মানুহখিনিক আজি একত্ৰিত নহয় কাৰণে তেওঁলোকে আজি মিয়ালেণ্ড দাবী কৰিবলৈ পাইছে। মিয়ালেণ্ড দাবী কৰক, সিহঁতি বাংলাদেশত গৈ আমাৰ ইয়াত অসমত উজনি নামনিত আমি ক'তো মিয়ালেণ্ড আমি দাবী মিয়ালেণ্ড হ'বলৈ নিদিওঁ। আমি জীয়াই থকাৰ লগে লগে আৰু আমি ইয়াৰ পৰা সকীয়াই দিছো, তিনচুকীয়াত যিবিলাক অবৈধ বাংলাদেশী তথা মিয়া আছে তেওঁলোকক অতি সোনকালে আমাৰ তিনচুকীয়াৰ পৰা আমি যাবলৈ অনুৰোধ জনালো। ধন্যবাদ। আৰু এটা আমি আজি মটক ছাত্ৰৰ লগতে সকলো জাতি জনগোষ্ঠী দল সংগঠন আৰু খিলঞ্জীয়া ৰাইজে আমি ভিয়া পিৰিয়ডৰ পৰা তিনিকুণীয়ালৈকে এটা অভিযান আৰম্ভ কৰিছো, য'ত নেকি যিমানবিলাক বহিৰাগত বাংলাদেশী আছে তেওঁলোকক চিনাক্ত কৰি আমি প্ৰশাসনৰ যোগেদি তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ আমি দাবী কৰিছো আৰু তেওঁলোকক প্ৰশাসনৰ আগত সমজাই দিছো। আৰু আমি এটা কথা স্পষ্ট কৰিছো যে যিমানবিলাক বহিৰাগত আছে, বিশেষকৈ যিমানবিলাক মিয়া সম্প্ৰদায়ৰ পৰা আদি কৰি যিমানবিলাক বাহিৰৰ সম্প্ৰদায় আছে, তেওঁলোকে আহি ইয়াত থিতাপি লৈ তেওঁলোকে অসমত কি কয় এটা ব্যৱসায় আৰম্ভ কৰিছে। প্ৰথমতে ফেৰী কৰিব, কিবা কৰিব, লাহে লাহে পৰ্যায়ক্ৰমে তেওঁলোকে বস্তুটো ডাঙৰ কৰি অসমৰ খিলঞ্জীয়া বুলি তেওঁলোকে এটা দাবী কৰি পেলাই তেওঁলোকে মিয়ালেণ্ড দাবী কৰিব পৰা হৈ গ'ল। সেয়ে আমি এটা কথা স্পষ্ট কৈছো, ইয়াত কোনো মিয়ালেণ্ড দিয়া নহ'ব। অসমত যেতিয়ালৈকে আমি জীয়াই থাকিম তেতিয়ালৈকে কেতিয়াও মিয়ালেণ্ড দিয়া নহ'ব। আৰু যিমানবিলাক বহিৰাগত আছে তেওঁলোকক তিনিচুকীয়াৰ পৰা আজিয়ে আমি বহিষ্কাৰ কৰি তেওঁলোকক আমি বাংলাদেশলৈ প্ৰেৰণ কৰিম, এইটো স্পষ্ট কথা। জয় অসম।